নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ৰেলৱে বিভাগত খালী হোৱা 6557টা পদৰ সম্পৰ্কত। এই পদসমূহৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব, লগতে যোগ্যতা কি কি লাগিব, সবিশেষ তথ্যখিনি তোমালোকে জানিব পাৰিবা আজি ভিডিঅ'টোৰ জৰিয়তে। ৰেলৱে বিভাগৰ পৰা চেণ্ট্ৰেলাইজ এমপ্লয়মেণ্ট নটিফিকেশ্যন এখন জাৰি কৰা হৈছে, যিখন নটিফিকেশ্যনৰ মতে ৰেলৱে বিভাগত টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ আৰু টেকনিচিয়ান গ্ৰেড 3 পদ খালী হৈছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ লেভেল 5ৰ হয় এই পদবিলাক, আৰু ইয়াৰ ইনিচিয়েল পে'মেণ্ট হ'ব 29,200 আৰু মেডিকেল ষ্টেণ্ডাৰ্ড B1 হ'ব লাগিব। এজ হ'ল 18ৰ পৰা 33 years। টোটেল ভেকেঞ্চি হ'ল 323। টেকনিচিয়ান গ্ৰেড 3 পদ আছে, লেভেল 2ৰ হয় এই পদবিলাক। ইয়াৰ যিটো ইনিচিয়েল পে'মেণ্ট হ'ব সেইটো হ'ল 19,900। এজ হ'ল 18ৰ পৰা 30 yearsৰ ভিতৰত। টোটেল ভেকেঞ্চি আছে 6,234। এতিয়া অল টোটেল ভেকেঞ্চি হ'ল 6,557। এই পদসমূহৰ বাবে ইতিমধ্যে অনলাইন আৰম্ভ হৈছে 30/6/2024 তাৰিখৰ পৰা, অৰ্থাৎ জুনৰ 30 তাৰিখৰ পৰা অনলাইন হৈ আছে। আৰু যদি তোমালোকে আবেদন কৰিব বিচাৰা তেতিয়াহ'লে 29/7/2024 ভিতৰত আবেদন কৰিব লাগিব। মানে লাষ্ট ডেট হ'ল 29/7/2024। পদসমূহৰ বাবে এপ্লিকেশ্যন ফিজ হ'ল 500 আৰু ৰিজাৰ্ভ কেটেগৰীসকলৰ বাবে 250। ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি তোমালোকে চাই লোৱা। গ্ৰেড 1ৰ পোষ্টসমূহৰ বাবে বেচেলৰ ডিগ্ৰী থাকিব লাগিব, লগতে ডিপ্ল'মা ইঞ্জিনিয়াৰিঙৰ বা ফিজিক্স, ইলেক্ট্ৰনিক্স আদি বিষয়ত ডিপ্ল'মা থাকিব লাগিব। গ্ৰেড 3 পোষ্টসমূহৰ বাবে যদি তোমালোকে আবেদন কৰিব বিচাৰা তেতিয়াহ'লে মেট্ৰিক পাছ ষ্টুডেণ্টে আবেদন কৰিব পাৰিবা, লগত কিন্তু ITI চাৰ্টিফিকেট থাকিব লাগিব। টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ জেনেৰেলৰ পদ আছে 120, SC 50, ST 37, OBC 84, EWS 32, টোটেল 323। আৰু টেকনিচিয়ান গ্ৰেড 3 পদ আছে, জেনেৰেলৰ পদ আছে 2,608, SCৰ বাবে 959, STৰ বাবে 560, OBCৰ বাবে 1,481, EWSৰ বাবে আছে 626। টোটেল হ'ল 6,234। জ'ন ৱাইজ ভেকেঞ্চিসমূহ ভাগ কৰি থোৱা আছে। এতিয়া গুৱাহাটীত কিমান পদ আছে তোমালোকে চোৱা। গুৱাহাটীত আছে 450 পদ টোটেল, আৰু ইয়াৰে জেনেৰেলৰ আছে 171, SC 73, ST 37 আৰু OBC 119, EWSৰ আছে 50। গ্ৰেড 1ৰ জ'ন অনুসৰি পদসমূহ তোমালোকে চাই লোৱা। গুৱাহাটীত আছে 11টা। ইয়াতে জেনেৰেলৰ 4টা, SC 2টা আৰু ST 1টা, OBC 3টা আৰু EWSৰ 1টা পদ আছে। যদি তোমালোকে এই পদসমূহৰ বাবে আবেদন কৰিব খোজা তেতিয়াহ'লে RRB ৱেবছাইটত গৈ আবেদন কৰিব পাৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।